ইয়াত আমাক অকলশৰীয়া কৰিবলৈ চেষ্টা নকৰিব, নহ'লে ইয়াতকৈ মানে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, আপোনালোকে আচলতে আৰু কিমান দিন আমাৰ জাতিটোক ভুল পথেৰে পৰিচালনা কৰিব? আপোনালোক 500,000 টকাৰ কাৰণে আমাৰ গোটেই জাতিটোৰ মানে গোটেই জাতিটোক বিক্ৰী কৰি আছে। এই 500,000 টকাৰ কাৰণে আপোনালোকে এই সাম্প্ৰদায়িক ৰাজনৈতিক দলবিলাকৰ চামচামি দালালি কৰা বাদ দিয়ক। আপোনালোকে কিহৰ কাৰণে ধৰ্ণা দিলে? মানে যিখন ৱাকাফ সংশোধনী বিল গৃহীত কৰা হৈছে, এই বিলখন আমি ইছলাম ধৰ্মাৱলম্বীসকলে মানে মানি লোৱা নাই। এইটো অসাংবিধানিক মানে সিহঁতে কাম কৰিছে। আচলতে ৱাকাফৰ যিমানখিনি সম্পত্তি আছে, আমাৰ বাপ দাদা মানে পূৰ্বপুৰুষে মানে ৱাকাফক মানে দান দিয়া সম্পত্তি, এইটো আৰু মানে পৈতৃক সম্পত্তি নহয়। গতিকে ইয়াত আমি 3% 4% মানে যিয়েই নহওক আমি বেলেগক হস্তক্ষেপ কৰাটো মানে নিবিচাৰোঁ, কাৰণ এইটো আমাৰ পূৰ্বপুৰুষে আমাক দি গৈছে মাটিখন। আৰু বিলখন গৃহীত হোৱাৰ পিছত আমাৰ গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে মানে মন্তব্য ৰাখিছে যে এই বিলৰ দ্বাৰা মানে সংখ্যালঘু মুছলিমৰ কোনো ধৰণৰ ক্ষতি নহয়, মানে বৰঞ্চ সিহঁতৰ বেনিফিট লাভে আছে। গতিকে মই আমাৰ গৃহমন্ত্ৰীলৈ এটা মেছেজ দিব খুজিছোঁ, আপুনি যদি ইমান সংখ্যালঘু প্ৰেমী হয়, ইমান মুছলিম প্ৰেমী হয়, তেনেহ'লে আজি 2014 পৰা আমাৰ যে মুছলিম ইমান হাৰাশাস্তিত আছে, আমি আজি ভালকৈ মানে ঘূৰিব পৰা নাই। মানে আমাৰ খোৱা লোৱাৰ পৰা আৰম্ভ কৰি আমাৰ কাপোৰ কানিক লৈ আপোনালোকে যি মানে ঠায়ে ঠায়ে মব লিঞ্চিং কৰি আছে, আমালোকক এইবিলাকত সহায় কৰক হা। যিখিনি ৱাকাফৰ সম্পত্তি এইখিনি লৈ মানে কেন্দ্ৰীয় চৰকাৰে মাথা মাৰিব নালাগে। আমাৰ মুছলিমৰ যিবিলাক বিশেষকৈ ভাৰতীয় মুছলিমৰ যিবিলাককৈ বেলেগ সমস্যা আছে, মব লিঞ্চিং হৈ আছে, ঠায়ে ঠায়ে মুছলমানক হাৰাশাস্তি কৰি আছে। এতিয়া আমি চাই আছোঁ যে আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ যিবিলাক অনুষ্ঠান আছে, মছজিদ তাৰপিছত মাদ্ৰাছা, এইবিলাক ভাঙাৰ এটা প্ৰতিযোগিতা চলি আছে। তো গতিকে কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ, আপোনালোক এইবিলাক বস্তু প্ৰথমতে বন্ধ কৰক, কাৰণ ৱাকাফ যিটো আছে আমাৰ বাপ দাদা পূৰ্বপুৰুষে দি যোৱা সম্পত্তি, এইটোত কোনো 3% 4%ৰ হস্তক্ষেপ আমি নিবিচাৰোঁ। যিবিলাক মানে ক'ব গ'লে বিভিন্ন ৰাজনৈতিক দলৰ চেলা চামুণ্ডা নেতা খেতা আছে, সিহঁতকো মানে এটা কথা আমি ক'ব খুজিছোঁ, আপোনালোকে আচলতে আৰু কিমান দিন আমাৰ জাতিটোক ভুল পথেৰে পৰিচালনা কৰিব? আপোনালোক 500,000 টকাৰ কাৰণে আমাৰ গোটেই জাতিটোৰ মানে গোটেই জাতিটোক বিক্ৰী কৰি আছে। গতিকে আপোনালোকেও চাওক, আপোনালোকেৰো বিবেক বিবেচনা আছে, আপোনালোকে যিখিনি কাম কৰি আছে ভাল কাম কৰি আছে নে বেয়া কাম কৰি আছে। গতিকে এই 500,000 টকাৰ কাৰণে আপোনালোকে এই সাম্প্ৰদায়িক ৰাজনৈতিক দলবিলাকৰ চামচামি দালালি কৰা বাদ দিয়ক। আমাৰ গোটেই ভাৰতবৰ্ষখন এখন ধৰ্ম নিৰপেক্ষ দেশ, আৰু আমাৰ দেশত যি ধৰ্মপক্ষীয় হৈ গৈছে এখন ৰাজনৈতিক দলে, সেইটো ৰাজনৈতিক দল হৈছে একান্তভাৱে আমি বুজিছোঁ BJP দলে। সিহঁতে আমাৰ গোটেই ভাৰতবৰ্ষখন কব্জা কৰি লওঁতে আমাৰ মুছলমান জাতিটোক একশৰীয়া কৰিবলৈ খুজিছে। সিহঁতে আমাৰ ধৰ্মীয় মেৰুকৰণত আঘাত আনিব খুজিছে। আমি চিন্তা কৰিছোঁ এতিয়া আমাৰ ভাৰতবৰ্ষত আমি থাকিম, আমি অকল আনৰ সহায় লৈ আমি জীয়াই থাকিব নিবিচাৰোঁ। গতিকে মই কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ আমাৰ PM সাহেব নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তাক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এই ৱাকাফ বিল যিটো বাপ দাদা সম্পত্তি আমাক দি গৈছে, সেইটো যাতে যিকোনো কাৰণত বাতিল কৰে, নহ'লে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ সাজু আছোঁ। আৰু ইয়াত যিবিলাক মানুহে একাংশে RSSৰ আৰু BJPৰ যিবিলাক চামচাগিৰি কৰি আছে, সিহঁতকো হগিয়াই দিব বিচাৰিছোঁ যে আমাক মুছলমান এখন ধৰ্ম নিৰপেক্ষ দেশত বাস কৰি আছে, ইয়াত আমাক অকলশৰীয়া কৰিবলৈ চেষ্টা নকৰিব, নহ'লে ইয়াতকৈ মানে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। গতিকে মই
অনুৰোধ কৰিছোঁ আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যাতে মেছেজখন পঠাই দিয়ে। ধন্যবাদ। Assam Focus.